বিশ্বকর্মা জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ কংগ্ৰেছৰ গুণ্ডাগিৰি নচলিব কংগ্ৰেছৰ গুণ্ডাগিৰি সহ্য কৰা নহ'ব কংগ্ৰেছৰ গুণ্ডাগিৰি নচলিব কংগ্ৰেছৰ গুণ্ডাগিৰি নচলিব ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ কংগ্রেস মুর্দাবাদ কংগ্রেস মুর্দাবাদ কংগ্রেসের গুন্ডাগিরি নচলিব হিমন্ত বিশ্ব ডাঙৰীয়াক গোলাঘাটত কংগ্ৰেছ কাৰ্যালয়ৰ পৰা যি ধৰণে তেওঁলৈ বটল দলিওৱা হ'ল তেওঁৰ কনভয়লৈ তেওঁৰ গাড়ী লৈ এইটো অতি লজ্জাজনক কথা আৰু এইটো অতি আমি এনেধৰণৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰোঁ আৰু কংগ্ৰেছৰ দলে এটা 100 বছৰীয়া দলৰ যদি নেতৃত্বই তাৰ যদি এনেকুৱা ধৰণৰ কামত যদি তেওঁলোকে সকলোৱে উৎসাহ দিয়ে তেতিয়াহ'লে কি থাকিব গণতন্ত্ৰত একো নাথাকে আমি একেবাৰে সতৰ্ক কৰি দিব বিচাৰিছোঁ যে তেওঁলোক সাৱধান হওক এনেকুৱা এটা কৰিলে আমাৰ ৰাজ্যখনত যিটো সুশৃংখল সেই সুশৃংখল নষ্ট কৰাৰ কাৰণে তেওঁলোকে কৰা যেন অনুমান হৈছে ৰাজনীতি পথাৰত কৰক এনেকৈ পানীৰ বটল দলিয়াই মানে তেওঁলোকে যিটো কাপুৰুষৰ যিটো চিনাকি সেই চিনাকি তেওঁলোকে দিব নালাগে মই ইয়াকে কৈছোঁ আৰু আমি সেই তাৰ প্ৰতিবাদত আজি আমি ইয়াত কাৰ্যসূচী গ্ৰহণ কৰিছোঁ।